ক্লাছ 12ৰ ৰিজাল্টৰ পিছত আকৌ এতিয়া প্ৰায় ষ্টুডেণ্টৰ মাইণ্ডত এটাই কুৱেশ্যন ঘূৰি আহিছে, এতিয়া মই কি কৰোঁ? আৰু এইটো এনেকুৱা এটা ষ্টেজ হয় য'ত আমাৰ কেৰিয়াৰৰ কথা আহে। কোনোবাই কয় ইঞ্জিনিয়াৰিং কৰা, কোনোবাই কয় গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেয়াৰ কৰিবা, আৰু কোনোবাই কয় য'ত বেছি চেলেৰি পায় তাতে লৈ দিবা। কিন্তু বেছিভাগ ষ্টুডেণ্টে নিজৰ ইণ্টাৰেষ্ট বুজি নাপায় আৰু আনৰ কথা শুনি ডিচিশ্যন লৈ লয় আৰু পিছত ৰিগ্ৰেট কৰিব লগা হৈ যায়। হেল্ল' এভৰিৱান, ৱেলকাম টু ডিজি স্কুল আছাম। যদি তুমি 12 কমপ্লিট কৰিছা আৰু ফিউচাৰলৈ কনফিউজ হৈ আছা, তেনেহ'লে ট্ৰাষ্ট মি, তুমি অকলে নহয়। আৰু এই ভিডিঅ'টো স্পেচিয়েলি তোমাৰ বাবে। প্ৰায় চব ষ্টুডেণ্টে এই ফেজত কনফিউজন হৈ যায়, কাৰণ ফেমিলি তোমাৰ ওপৰত ডিপেণ্ড কৰে যে আমাৰ ল'ৰা বা ছোৱালী পাছ হ'ল, কিবা নহয় কিবা এটা কৰিব। আৰু ছ'চাইটিও ছাজেষ্ট কৰিবলৈ সেইটো কৰিবা, সেইটো জব কৰিবা, তাৰ কাৰণে প্ৰিপেয়াৰ কৰিবা। এণ্ড নেক্সট কি হয়, ফ্ৰেণ্ডৰ তোমাক ছাজেষ্ট কৰিব যে মই সেইটো কেৰিয়াৰ চুজ কৰিম, তুমিও মোৰ লগত কৰিবলৈ পাৰিবা। কিন্তু মনত ৰাখিবা, চব যোনটো চুজ কৰে সেইটো তোমাৰ বাবে ৰাইট হ'বলৈ নোৱাৰে। অ'কে, ফাৰ্ষ্ট থিং, পেনিক নকৰিবা। 12ৰ পিছত ইনষ্টেণ্টলি পাৰফেক্ট ডিচিশ্যন ল'ব লাগে বুলি এনেকুৱা একো ৰুল নাই। বহুতো ছাকচেছফুল মানুহে ইনিচিয়েলি কনফিউজড আছিল। ইম্পৰ্টেণ্ট কথা হ'ল প্ৰথমতে নিজক ভালকৈ বুজা, কাৰণ ৰং ডিচিশ্যন লৈ 3-4 বছৰ ৱেষ্ট কৰি যাতে পিছত ৰিগ্ৰেট নহয়। আৰু কেৰিয়াৰ চুজ কৰাৰ আগতে নিজকে এই 3টা কুৱেশ্যনছ সুধিবা। মই কি কৰিবলৈ ভাল পাওঁ, যোনটো কাম কৰি মোৰ ভাল লাগে? ফিউচাৰত মই কি টাইপ লাইফ বিচাৰোঁ? গভৰ্ণমেণ্ট জব, প্ৰাইভেট জব, বিজনেছ নে আৰু কিবা বেলেগ? কাৰণ চব কেৰিয়াৰ লাইফষ্টাইল বেলেগ বেলেগ হয়। মই হাৰ্ডৱৰ্ক কৰিব পাৰিম নেকি? ইণ্টাৰেষ্ট আছে, কিন্তু কনচিষ্টেঞ্চি নাথাকিলে বেনিফিট নাই, কাৰণ ছাকচেছফুল অভাৰনাইট নহয়। ত' ব্ৰৱান্স, এতিয়া আমি ডিছকাছ কৰোঁ আফটাৰ 12 ছায়েন্স, কমাৰ্চ, আৰ্টছ সকলো ষ্ট্ৰীমৰ কাৰণে এজ এ ট্ৰেণ্ড বেষ্ট কেৰিয়াৰ অপশ্যনছ। এতিয়া চোৱা, ছায়েন্সৰটো প্ৰথমতে। ছায়েন্সৰ কাৰণে বেষ্ট অপশ্যনছবোৰ হ'ল ইঞ্জিনিয়াৰিং, MBBS, BSc নাৰ্ছিং, ফাৰ্মাচী, BCA এণ্ড MCA. BCA and MCA means Bachelor of Computer Applications, Masters of Computer Applications. Okay, and Data Science, Cyber Security, AI and Machine Learnings. So আজিকালি ডিজিটেল যুগ হয়, চ' ডেটা চায়েন্স, চাইবাৰ চিকিউৰিটি, AI এণ্ড মেচিন লাৰ্নিংছ বহুত ডিমাণ্ড হয় মাৰ্কেটত। আজিকালি AI বহুত চলিছে। অ'কে, এণ্ড ফিজিঅ'থেৰাপি এণ্ড বায়'টেকনলজি। চ' ছায়েন্সৰ সকলৰ ষ্টুডেণ্টৰ বাবে সেইবোৰ বেষ্ট অপশ্যনছ হ'ব পাৰে। এণ্ড নেক্সট আমাৰ কমাৰ্চবোৰৰ কাৰণে, কমাৰ্চবোৰত প্ৰথমতে তোমালোকে CA কৰিবলৈ পাৰিবা, যিটো মই চাৰ্টাৰ্ড একাউণ্টেণ্ট বুলি জানো। এণ্ড BCom, BBA, বেংকিং, ফাইনেন্স। যদি তোমালোকে বেংকিঙত জব কৰিবলৈ বিচাৰা, তোমালোকে বেংকিঙৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিবা। এণ্ড ফাইনেন্স ছেক্টৰ যদি যাবলৈ বিচাৰা, তাৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ পাৰিবা। ডিজিটেল মাৰ্কেটিং, ষ্টক মাৰ্কেট, বিজনেছ এণ্ড ষ্টাৰ্টআপ। চ' আজিকালিৰ দিনত সেইবোৰ বহুত চলি আছে। অ'কে, এণ্ড কোম্পানী ছেক্ৰেটাৰী, সেইবোৰৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ পাৰিবা। নেক্সট, ইনভেষ্টমেণ্ট এনালাইচিছ। অ'কে, সেইবোৰ ইনভেষ্টমেণ্ট এনালিচিছ কোম্পানী, ডাঙৰ ডাঙৰ কোম্পানী, বিগ 4 MNCs কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। এণ্ড নেক্সট, আৰ্টছ ষ্টুডেণ্টসকলৰ বাবে। অ'কে, আৰ্টছ ষ্টুডেণ্টসকলৰ বাবে হ'ল UPSC, APSC, SSC বা অসম পুলিচৰ বাবে। সেইবোৰ ছাৰ্ভিচৰ কাৰণে তোমালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰিবলৈ পাৰিবা। বা যদি তোমাৰ ল' ইণ্টাৰেষ্ট আছে, ল' কৰিবলৈ পাৰিবা। যদি তুমি টিচিং ইণ্টাৰেষ্ট আছে, এজন টিচাৰ হ'বলৈ পাৰিবা। নেক্সট, চাইক'লজি কৰিবলৈ পাৰিবা, জাৰ্নেলিজম, কণ্টেণ্ট ক্ৰিয়েশ্যনছ, ডিজিটেল মাৰ্কেটিং, ছ'চিয়েল ৱৰ্ক, গ্ৰাফিক ডিজাইন। চ' আজিকালি কণ্টেণ্ট ক্ৰিয়েশ্যন, ডিজিটেল মাৰ্কেটিং, ছ'চিয়েল ৱৰ্ক, গ্ৰাফিক ডিজাইনিং, সেইবোৰো বহুত ডিমাণ্ড এণ্ড বহুত চলি আছে, আৰু ফিউচাৰতো বহুত গ্ৰ'থ হ'ব পাৰে। অ'কে, নেক্সট, মিডিয়া এণ্ড কমিউনিকেশ্যনছ। চ' ব্ৰৱান্স, সেইবোৰ হ'ল আৰ্টছ, কমাৰ্চ, ছায়েন্সৰ কাৰণে বেষ্ট কেৰিয়াৰ অপশ্যনছ। যদি তোমালোকে সেইবোৰ কৰাৰ পিছত কি জব কৰিবলৈ পাৰিবা সেইবোৰ জানিবলৈ বিচাৰা, তেন্তে মই তাৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' বনাই দিম, তোমালোকে কমেণ্ট কৰি জনাবা। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কথা, আজিৰ দিনত অনলি ডিগ্ৰী ইনাফ নহয়। কোম্পানীবিলাকে কি বিচাৰে? স্কিলছ, কমিউনিকেশ্যন, এক্সপিৰিয়েঞ্চ, প্ৰব্লেম ছলভিং। যদি ডিগ্ৰী আছে কিন্তু প্ৰেক্টিকেল স্কিল নাই, জব পোৱাত ডিফিকাল্ট হ'ব পাৰে। চ' ডিগ্ৰীৰ লগত স্কিল ডেভেলপ কৰা আজিৰ দিনত বহুতেই ইম্পৰ্টেণ্ট। আৰু যদি তোমালোকে এতিয়াও কনফিউজ হৈ আছা যে মই কোনটো কেৰিয়াৰ চুজ কৰিম, তেন্তে তোমালোকে এই ষ্টেপছবোৰ ফ'ল' কৰিবা। নিজৰ ইণ্টাৰেষ্ট লিখিবা, 2-3টা কেৰিয়াৰ অপশ্যন শ্বৰ্টলিষ্ট কৰা, গুগল, ইউটিউব সেইবোৰ ছ'চিয়েল মিডিয়াত ৰিচাৰ্চ কৰিবা, ছিনিয়ৰ আৰু টিচাৰৰ লগত ডিছকাছ কৰিবা, আৰু সৰু সৰু স্কিল ষ্টাৰ্ট কৰিবা। মনত ৰাখিবা, পাৰফেক্ট কেৰিয়াৰ চুজ কৰিলে ছাকচেছফুল নহয়, কনচিষ্টেঞ্চি আৰু হাৰ্ডৱৰ্কে ছাকচেছ দিয়ে। কেতিয়াবা স্মাৰ্ট ৱৰ্কো কৰি দিবা। ছায়েন্স, কমাৰ্চ, আৰ্টছ চব পাত ছাকচেছফুল মানুহ আছে। ইম্পৰ্টেণ্ট হ'ল নিজৰ পাত স্মাৰ্টভাৱে চুজ কৰিবা। অ'কে,
So everyone, যদি ভিডিওটো হেল্পফুল লাগিল, লাইক এণ্ড শ্বেয়াৰ কৰি দিবা, কমেণ্টত লিখিবা আফটাৰ 12 তুমি কি কৰিবলৈ বিচাৰা।